বজালিৰ অকয়ানৈত ডুবি মৃত্যু হোৱা কৃষক নীলকান্ত দাসৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ সহায়ৰ হাত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুৰ্ভগীয়া পৰিয়ালটোক 4 লাখ টকাৰ আৰ্থিক অনুদান মৃতদেহ উদ্ধাৰ 24 ঘণ্টাৰ ভিতৰতে পৰিয়ালটোক আৰ্থিক অনুদান ৰাজ্য চৰকাৰ এফালে মন্ত্ৰী কেশৱ মহন্তই দুৰ্ভগীয়া পৰিয়ালটোক ফোনযোগে খবৰ লোৱাৰ লগতে এনে পৰিস্থিতিত সকলো ফালৰ পৰাই সহায়ৰ আশ্বাস প্ৰদান কৰে হয় বিধানসভাত উপস্থিত থাকোঁতে মই খবৰটো পাইছিলোঁ যে আমাৰ অকয়া গাঁৱৰ নীলকান্ত দাস এখেতে খেতি পথাৰত যাওঁতে কালদিয়াৰ ভৰা পানীত উঠি গ'ল আৰু তেখেতৰ শৰীৰটো পোৱা নাছিল আজি উদ্ধাৰ হৈছে ন এই কথা মই ইতিমধ্যে আমাৰ বিধানসভা চলি আছে বিধানসভাটো আলোচনা হৈছে আৰু ডাইজেষ্টাৰ মেনেজমেণ্টৰ বন বিভাগকে ধৰি আজি কেইবাটাও ডিপাৰ্টমেণ্টৰ আমাৰ সভা আছিল মিটিং আছিল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কঠোৰ নিৰ্দেশ যে হাতীয়ে মানুহ মাৰা বানপানীত মানুহ মৰা বা এনেকুৱা ধৰণৰ দুৰ্ঘটনাগ্ৰস্ত হৈ যিখিনি মানুহ মৃত্যুমুখত পৰে এই মানুহখিনিক তাৎক্ষণিকভাৱে আমাৰ চৰকাৰে সেই মানুহটোৰ পৰিয়ালত আহি উপস্থিত হ'ব আৰু যিমান পাৰে চৰকাৰে এটা সহায় কৰিবলৈ চেষ্টা কৰিব আৰু মোৰ নিজৰ সমষ্টি আৰু মোৰ নিজৰে মানুহ এইবিলাক গতিকে মই অত্যন্ত দুখ পাইছোঁ তেখেতৰ বিদে আত্মাই চিৰশান্তি লাভ কৰক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু আজি পৰিয়ালবৰ্গৰ ওচৰত আহি থিয় হ'লোঁ পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।